यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। हर जोखिम से निकल कर फसल आए, सुरक्षित हो जाए। फसल बीमा से हर किसान अब आत्मनिर्भर हो जाए। अब सूखा पड़े या बाढ़ आ जाए, कोई डर नहीं। अब ओले पड़े या कीट पतंगे फसल खा जाए, कोई फिक्र नहीं। अब कैसी भी आपदा हमारी फसल पे आ जाए, क्षति होने पर हमारे दावों का उचित भुगतान मिलता है, क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा। बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा। योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी। नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण। फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी किया जा सकता है पंजीकरण। प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार। हेलो কৃষি দৰ্শনৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান। দৰ্শকসকল, আজি আমি যিটো বিষয়লৈ উপস্থিত হৈছোঁ সেই বিষয়টো হৈছে বিজ্ঞানসন্মত কাঠফুলাৰ উৎপাদন। এই বিষয়টোক আমি আলোকপাত কৰিব খুজিছোঁ আৰু এই বিষয়ত আপোনালোকৰ সৈতে মতামত কৰিবলৈ আমাৰ মাজত দুগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে। মই চিনাকি কৰি দিছোঁ। এগৰাকী হৈছে অসম কৃষি বিভাগৰ যি কাঠফুলা গৱেষণাগাৰ আছে তাৰ কাৰ্যসূচী সমন্বয়ক শ্বাহ জামাল আল জাকাৰিয়া, আৰু মোৰ সৈতে আছে আমাৰ কামৰূপৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিশেষজ্ঞা ডক্টৰ মধুস্মিতা কটকী শৰ্মা। নমস্কাৰ। আপোনালোকে ইতিমধ্যে কৃষি বুলি ক'লে বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত হৈ আছে, যেনে ধৰক ধান, মাহ, সৰিয়হ, মৰাপাট বা উদ্যান শস্য আছে, শাক পাচলি, মছলা, এনেকুৱা বিভিন্ন ধৰণৰ আমি বিষয়ত কৃষি কৰোঁ, খেতি কৰোঁ আৰু উপাৰ্জনৰ পথ চিন্তা কৰোঁ। এতিয়া কথাটো হ'ল, বৰ্তমান যি সন্দিক্ষণ আহিছে সমগ্ৰ বিশ্বতে, এই সন্দিক্ষণত এই যিটো প্ৰত্যাহ্বান আহিছে কোভিড-19 সংক্ৰান্তত, যে আমি কম সময়ত, কম পৰিসৰত, কম মানে আমাৰ বিনিয়োগ কৰি কেনেকৈ অধিক উৎপাদন কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, আৰু এনেকুৱা এটা সম্ভাৱনা আছে নেকি, তাৰে আমি উৎস বিচাৰি আমি এতিয়া বিজ্ঞানীসকলে বা বিশেষজ্ঞসকলে বা অৰ্থনীতিবিদসকলেও আৰু কৃষি বিশেষজ্ঞসকলে কৈছে যে কাঠফুলা খেতি এটা অন্যতম বিষয় হ'ব পাৰে, যাৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰ সকলোৱে গুৰুত্ব দিছে। কাৰণ কাঠফুলা খেতি কৰাৰ অন্যতম কাৰণ হৈছে এই খেতিটো আৰম্ভ কৰিবলৈ আমাক যিখিনি কথা আমি গম পাইছোঁ যে ইয়াত বেছি আমাৰ সম্পদৰ প্ৰয়োজন নাই, নিজস্ব যিখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী বেছি দৰকাৰ নহয়, আৰু বহু মাটিৰো প্ৰয়োজন নাই। খেতি বুলি ক'লে বিঘা বিঘা মাটি লাগে, কিন্তু কাঠফুলা খেতিৰ কাৰণে হয়তো ইমান সৰু এটা পৰিসৰতে কৰিব পাৰি। এই সকলো দিশ আমি আলোচনা কৰি আজি আমি অনুষ্ঠানটো আগবাঢ়িম। আৰু ইতিমধ্যে আমাৰ মাজত, আপোনালোকৰ মাজত হয়তো বহু অভিজ্ঞ কাঠফুলা খেতিয়ক আছেও আমাৰ মাজত, বহুতে এই বিষয়ত বহুত আগবাঢ়ি গৈছে। তেখেতসকলকো আমি তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকে আমাৰ মাজত ফোনযোগে মতামত বিনিময় কৰিব পাৰিব। মই ইতিমধ্যে আপোনালোকৰ দূৰদৰ্শনৰ পৰ্দাত আমালৈ ফোন কৰাৰ নম্বৰ দুটা আপোনালোকে পাব। মই কৈ দিছোঁ নম্বৰ দুটা,
দুটা নম্বৰ আছে সক্ৰিয় হৈ 9435047747 আকৌ এবাৰ কৈছোঁ 9435047747 আৰু এটা নম্বৰ আছে 9864888891 9864888891 এই দুটা নম্বৰ আমাৰ সক্ৰিয় কৰি ৰখা হৈছে আপোনালোকে আমাৰ এই আলোচনাত অংশ ল'ব পাৰিব গতিকে আমি মূল আলোচনালৈ আগবাঢ়িব খুজিছোঁ প্ৰথমতে আমাৰ মাজত থকা জাকৰে ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ যে মই পাতনিতে যিটো কথা কৈছোঁৱে যে আমি এতিয়া কাঠফুলা খেতিৰ কথা কিয় বেছিকৈ ভাবিব লাগে এইটো নতুন খেতি নহয় ইতিমধ্যে আমাৰ বহু কৃষকে বহু উদ্যোগীয়ে এই বিষয়টো লৈছে কিন্তু এতিয়া আমি এই সন্ধিক্ষণত আমি ভাবিছোঁ যে কাঠফুলা খেতি কৰি পেলাই অতি কম সময়ত কিছু উপাৰ্জন কৰাৰ যিটো আমাৰ প্ৰত্যাহ্বান আহিছে সেই প্ৰত্যাহ্বানটো অকল খেতিয়ক বুলি নহয় যিকোনো শিক্ষিত যুৱক যুৱতীও আগবাঢ়ি আহিব পাৰে নহয় জানো আপুনি এটা আভাস দিব নেকি ধন্যবাদ আপুনি খুব ধুনীয়া প্ৰশ্ন কৰিছে একচুৱেলি আমি যিটো চিটুৱেশ্যনত এতিয়া গৈ আছোঁ COVID-19 চিটুৱেশ্যন আমাৰ হাতত ইনকাম চ'ৰ্চ নাইকিয়া হৈছে সীমিত হৈ গৈছে গতিকে এইখিনি সময়ত একচুৱেলি মাছৰুমে আমি কিয় মাছৰুমত যাব লাগিব এইটো খুব ডাঙৰ প্ৰশ্ন মাছৰুম একচুৱেলি ফাৰ্ষ্ট হ'ল কি যি ভেঁকুৰজাতীয় এবিধ খাদ্য আৰু মাছৰুমৰ পৰা যেতিয়া আমি ইয়াৰ কাঠফুলাটো পাওঁ উৎপাদন কৰাৰ পিছত এই সাংঘাতিক ধৰণে আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল খাদ্য ইয়াৰ যথেষ্ট পৰিমাণে প্ৰটিন ইয়াতে আপোনাৰ ফাইবাৰ ভিটামিন মিনাৰেল যথেষ্ট পৰিমাণে থাকে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং হ'ল যে মাছৰুমত এটা বস্তু থাকে আৰ্গষ্ট্ৰেল বুলি কয় যিটো নেকি ভিটামিন ডি চিন্থেচিছত এজ এ প্ৰিকচৰ সি কাম কৰে গতিকে এই ক্ষেত্ৰত দেখা যায় যদি আমি খাদ্য তালিকাত যাওঁ তেতিয়াহ'লে মাছৰুমতকৈ একচুৱেলি ওপৰত নাই যেনেকৈ যদি আপেলত চাই আপুনি আপেলত একচুৱেলি 0.3% আপোনাৰ মাছৰুম থাকে প্ৰটিন থাকে কিন্তু যদি আপুনি মাছৰুমত যায় এই 3 to 12%লৈকে থাকে আৰু ড্ৰাই মাছৰুমত এৰাউণ্ড 35% আপোনাৰ প্ৰটিন থাকে আৰু আমি সবেই জানো যে একচুৱেলি প্ৰটিনৰ ক্ষেত্ৰত দেখা যায় যে আমি যদি ষ্টাডি কৰি চাওঁ আৰু বহুত ক্ষেত্ৰতে ষ্টাডি ওলাইছে যে আপোনাৰ ভাৰতৰ 80% মানুহৰ প্ৰটিন ডেফিচিয়েঞ্চি আছে আৰু ইয়াত প্ৰটিনৰ সম্ভাৱনাটো আছে আমি আলোচনাত আমি আগবঢ়াই লৈ যাম কিন্তু আমালৈ টেলিফোনৰ সংকেত আহিছে প্ৰথমটো টেলিফোন আমি ল'বলৈ খুজিছোঁ হেল্ল' নমস্কাৰ আপোনাৰ ক'ৰ পৰা কৈছিলে আৰু পৰিচয়টো যদি দিয়ে ছাৰ মই বৰমাৰ পৰা কৈছিলোঁ হয় 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 ছাৰ হয় কওক হয় নমস্কাৰ ছাৰ মই বৰমাৰ পৰা কৈছোঁ মোৰ নাম স্বপ্না দেৱী হয় ছাৰ মই সুধিব খুজিছোঁ এইটো প্ৰশ্ন ছাৰ যে মানুহবিলাকে কাঠফুলাৰ খেতি কৰে আৰু এই খেতিখিনি কৰাৰ পিছত যিখিনি বিক্ৰীৰ কাৰণে যোগাযোগ কৰিব লাগিব তাৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ পায় সেই নম্বৰটো বাৰু ক'ত পোৱা হয় এইটো আপুনি কাঠফুলা খেতি কৰিয়ে আছে মই সেইকাৰণে কৈছিলোঁ বহু এনেকুৱা উদ্যোগী আছে আপুনি বজাৰৰ কথা কৈছে এইটো বিষয়েও নিশ্চয় উত্তৰ দিব আমাৰ মাজত আছে তেখেত বিজ্ঞানী লগতে অল আছাম মাছৰুম গ্ৰ'ৱাৰ্ছ এছ'চিয়েশ্যনৰো তেওঁ উপদেষ্টা গতিকে আপোনালোকৰ এটা দায়িত্বও আছে তেখেতক মাৰ্কেটিঙৰ বা বিপণনৰ ক্ষেত্ৰত কি সহায় কৰিব আৰু খুব সুন্দৰ প্ৰশ্ন কৰিছে মই আপোনাক ধন্যবাদ জনাইছোঁ আচলতে কি হয় মাছৰুম খেতি কৰিবলৈ খুব সহজ আৰু সদায় প্ৰত্যেকৰে মনত এটা প্ৰশ্ন আহে যে আমি উৎপাদনৰ পিছত আমি বজাৰখন পাম নে নাপাম কিন্তু এইটো যে নিৰ্ভয়ে থাকক উৎপাদন আপোনালোকে কৰি যাওক তাৰ আপোনাৰ বজাৰখন আমাৰ ইয়াত হৈ উঠিছে আমাৰ অসমত কিন্তু তাৰ কাৰণে আমি প্ৰথম গুৰুত্ব দিব লাগিব কোৱালিটিটো মেইনটেইন হৈছে নে নাই কাৰণ বজাৰ এখন পাবলৈ হ'লে আমি মাছৰুমটো কোৱালিটিটো খুব ডাঙৰ কথা আমি কেনেকৈ কৰিছোঁ তাক ধৰক আমি সাইণ্টিফিক মেথড দি আমি ফ'ল' কৰিছোঁ নে নাই তাত কিবা মানে বীজাণু আহিব পাৰে এনেকুৱা ধৰণৰ আমি ফ'ল' কৰিছোঁ নে নাই গতিকে আপুনি আচলতে এনেকুৱা কৰক আমাৰ লগত মোৰ লগত বা তেখেত জাকাৰিয়া আছে আমাৰ দুজনৰ লগত আপুনি যোগাযোগ কৰক আপোনাৰ ফাৰ্মখন আমিও ভিজিট কৰিম যে সাইণ্টিফিক মেথড আপুনি ফ'ল' কৰিছে নাই সেইখিনি আমি চাম আৰু আমি প্ৰতিখন জিলাত আপুনি বৰমাৰ পৰা বুলি কৈছে বাক্সা জিলা হ'ব নিশ্চয় তেখেত প্ৰতিখন জিলাত আমাৰ সদৌ অসম মাছৰুম সন্থাৰ মানে আমাৰ সাব কমিটি আছে গতিকে তেওঁলোকৰ লগত আপুনি যোগাযোগ কৰক কেনেকৈ মাৰ্কেটখন আমি আগুৱাই নিব পাৰোঁ তাৰমানে কি কৰে এই মানে মাছৰুম গ্ৰ'ৱাৰ্ছ এছ'চিয়েশ্যনৰ মেম্বাৰসকলে মাছৰুমখিনি প্ৰতিখন জিলাৰ পৰা কালেক্ট কৰি পেলাই আমাৰ চিটি লেভেল হওক বা আপোনাৰ বৰমাৰ পৰা ভূটান মাৰ্কেটখনো আপুনি পায়
সেই গোটেইখিনি আমি আপোনালোকক গাইড কৰিম আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণেও কিছুমান নিয়ম আছে পটককে ৰেজিষ্ট্ৰেশ্যনটো নাপায় সেইখিনি ৰুলছ ৰেগুলেশ্যন ফলো হৈছে নে নাই মই সেইখিনি আপোনাৰ লগত বহি চাব লাগিব আপুনি মোৰ লগত যোগাযোগ কৰিব এই ক্ষেত্ৰত মই যিমান পাৰো সহায় কৰিম আপোনাক আপোনাৰ লগত যোগাযোগ কৰিবলৈ হলে তেওঁ ধৰক বৰমাত থাকে হয় বৰমাত আৰু নহলে আপোনাৰ বাক্সা জিলাৰ আমাৰ মিনা দেৱী আছে তেখেতৰ লগতো যোগাযোগ কৰিব পাৰে অল আছাম মাছৰুম গছ এছ'চিয়েশ্যনৰ বাক্সা জিলাৰ তেখেত সভানেত্ৰী তেখেতৰ লগতো পাৰে যোগাযোগ কৰিবলৈ আৰু নহলে কেতিয়াবা কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপতো আছে বাক্সা জিলাতো আছে তাতো গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে তেতিয়া আশা কৰোঁ সেইমতে ব্যৱস্থা ল'ব আপোনালোক শুভেচ্ছা থাকিল আমালৈ ফোন আহি আছে আমি এবাৰ পিছৰ ফোনটো ল'বলৈ চেষ্টা কৰিছোঁ হেল্ল' 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 নমস্কাৰ আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো কৰক হয় ছাৰ মই ধেমাজিৰ পৰা দেৱপ্ৰিয়ে কৈছোঁ হয় কওক মই বিশেষকৈ ছাৰ কাঠফুলা উৎপাদন বিষয়ে মানে বহুখিনি বিজ্ঞাপনত দেখি আছোঁ বহু দিনৰ পৰা হয় হয় কিন্তু মেইন কাৰণ হৈছে যে বীজটো ক'ত পোৱা যায় আৰু তাক কেনেকৈ হেৰি কৰা যায় এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ আৰু তেনেহ'লে আপুনি মন দি শুনক এই বিষয়ে ক'ব কাৰণ কাঠফুলা খেতিৰ কথাটো সকলোৱে কয় শুনিও থাকোঁ কেনেকৈ আৰম্ভ কৰিব প্ৰথম পদক্ষেপটো কেনেকৈ হ'ব দুইজনে জাকাৰিয়া ডাঙৰীয়া আপুনিও কওক বীজটো ক'ৰ পৰা পাব কেনেকৈ কৰিব হয় একচুৱেলি ধন্যবাদ কাঠফুলাৰ একচুৱেলি মেইন খেতি কৰিব যাওঁতে মেইন একচুৱেলি প্ৰব্লেমটো খেতিয়কে পায় সেইটো হ'ল আপোনাৰ বীজ ক'ত পাব বহুত এনেকুৱা ফোনো আহে বীজ ক'ৰ পৰা পাম কেনেকৈ পাম আৰু একচুৱেলি ভাল বীজৰ প্ৰয়োজন সেইটো এটা খুব ইম্পৰ্টেণ্ট আৰু হয় মাছৰুমৰ বীজক স্পন বুলি কোৱা হয় একচুৱেলি আমাৰ ইয়াতে ধৰক এতিয়া কেবিকেতো তেওঁলোকেও স্পন প্ৰডাকশ্যন কৰে আমাৰ মধুস্মিতা ডাঙৰীয়ানী তেখেতে আছে প্লাছ আপোনাৰ মাছৰুম আমাৰ খানাপাৰা কেম্পাছত লেবৰেটৰী আছে মাছৰুম লেবৰেটৰী হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তাতেও একচুৱেলি মাছৰুমৰ যিটো স্পন গুড কোৱালিটি স্পন একচুৱেলি ময়ো প্ৰডাকশ্যন কৰি আছোঁ আপোনালোকে আহিব তাতে ডেফিনেটলি পাব বুলি মই এটা বিশ্বাস আৰু একচুৱেলি মেইন বস্তুটো হৈছে কি যে গোটেই বছৰজোৰা আমি কেনেকৈ মাছৰুম খেতি কৰিব পাৰোঁ সেইটো খুব ইম্পৰ্টেণ্ট গতিকে সেই ক্ষেত্ৰত একচুৱেলি ধৰক যিটো এটাও তেখেতে লৈ ল'ব পাৰে যদি ধৰক লোৱা নাই হয় হয় আৰু গতিকে স্পন পাব এতিয়া আমি কেবিকেৰ পৰাও তেওঁলোকে ই কৰি আছে আমিও কৰি আছোঁ মিনিমাম 15 বা 20 দিনৰ আগত আমাক যোগাযোগ কৰিব সেইমতে আমি ধৰক পঠাই দিয়াৰো ব্যৱস্থা কৰোঁ কাৰণ স্পনটো মানে আমি বনোৱাৰ পৰা হৈ উঠালে এটা সময় লাগে গতিকে সেই সময়খিনি আমাকে কৃষি বিজ্ঞান কেন্দ্ৰই হওক বা আমাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰতে হওক আমাৰ মিনিমাম এটা পিৰিয়ড লাগিব আপোনালোকে আগতীয়াকৈ আমাৰ লগত যোগাযোগ কৰিলেই হ'ল কি খেতি কৰিবলৈ মানে বিচাৰে ধৰক গৰম দিনত কৰা জাতো আছে ঠাণ্ডা দিনত কৰা জাতো আছে সেইটো ডিপেণ্ড কৰিব আপোনাৰ মানে হেৰিৰ ওপৰত আৰু এইখিনিতে প্ৰশ্ন এটা আহি যায় যে বহুত খৰচ কিমান পৰিব তেওঁ ধৰক বীজখিনি কিনোতে অহা যোৱা বাদ দিলোঁ এনেই কিমান বীজত কিমানখিনি আচলতে আমাৰ কি হয় আমি এটা পেকেট পলিথিনৰ মোনা কৰিবলৈ আমাৰ 100 গ্ৰাম বীজ লাগে গতিকে আৰু কেজিত আমি কৰোঁ আমি 80 পৰা 100 টকাৰ ভিতৰত 1 কেজি বীজৰ পৰিমাণ হয় সেইটো জাত ওপৰত ডিপেণ্ড কৰিব আপুনি যদি এটা ধৰক বাটন হয় বা চিটাকে মাছৰুম হয় তাত ডেফিনেটলি দামটো অকণমান তাতকৈ বেছি হ'ব আৰু আমি পঠিয়া দিয়াৰ দায়িত্বটো আমি নলওঁ আমি যোগাযোগটো কৰি দিম তেওঁলোকে ধৰক আহি গুৱাহাটীৰ পৰা কেনেকৈ এতিয়া এটা প্ৰশ্ন আহিছে তেখেতে ধেমাজিৰ পৰা কৰিছে ধেমাজিৰ পৰা হ'লেও তেওঁ গুৱাহাটীকে এনে হেৰি কৰিছে কিন্তু এনে ডিব্ৰুগড়ৰ পৰা আমাৰ নিছে বীজ এতিয়া নাইট ছুপাৰ বিলাকৰ লগত যোগাযোগ কৰি তেওঁলোকে হয়তো পৰা যায় সেইটো আৰু বীজটো লৈ গ'লে তাৰপিছত বাকী ইনকাম ঘৰত নিজেই কৰিব পাৰিব আৰু খালি এটা মোৰ অনুৰোধ আপোনালোকে যাতে মানে আমাৰ এনেকুৱা হৈছে ৱেষ্ট বেংগলৰ পৰা বহুত বীজ আহি আমাৰ অসমত সোমাইছে পৰাপক্ষত আপোনালোকে সেই কামটো কেতিয়াও নকৰিব আমি যিহেতু আছোঁ আপোনালোকৰ লগত সদায় প্ৰথম ক্ষেত্ৰত আমি অসম কৃষি বিশ্ববিদ্যালয়ে হওক বা আমাৰ ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰে হওক আমাৰ লগত যোগাযোগ কৰিব উন্নত মানৰ চ'ৰ্চৰ পৰাহে সদায় বীজ কিনিবলৈ চেষ্টা কৰে যাতে মানে ঠিকে আছে আমালৈ ফোন আহি আছে পিছৰ ফোনটো আমি ল'বলৈ আগবাঢ়িছোঁ হেল্ল' নমস্কাৰ মই মৰিগাঁৱৰ পৰা কৈছিলোঁ হয় নামটো আপোনাৰ নামটো কওক আৰু প্ৰশ্নটো কৰক যোগাযোগটো অকণমান অসুবিধা হৈছে আপুনি চেষ্টা কৰি থাকক মৰিগাঁৱৰ পৰা আপুনি কৈছিলে নিশ্চয় মৰিগাঁৱতো আমাৰ যথেষ্ট কাঠফুলাত আগবাঢ়িছে মৰিগাঁও আমি যিমান গম পাওঁ
এতিয়া কথাটো হ'ল এই প্ৰতিখন জিলাতে ধৰক আপোনালোকৰ ইতিমধ্যে সন্থা হৈছে বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু লগতে এতিয়া আপোনালোকে যে বীজৰ কথাটো যিটো প্ৰথম আমাৰ দৰকাৰী বস্তু বা স্পন বুলি কয় এই স্পনটো লৈ যাওঁতে তাৰ কিবা সময় এনেকুৱা আছে নেকি জীৱনকাল যে 15 দিন আগতে জনাব লাগে আপোনালোকে ক'লে তাৰপিছত তেওঁলোকে সংগ্ৰহ কৰিলে তাৰপিছত খুব গুৰুত্বপূৰ্ণ কাৰণ কেতিয়াবা কি হয় আমাৰ স্পনটো ফুল্লি মেচিয়ৰ্ড নহয় আৰু তেনেকুৱা অৱস্থাত আমি সাধাৰণতে যিখিনি দূৰণিবতীয়া মানুহে মানে খেতিয়ক বা মানে ৰুৰেল ইউথে নিয়ে আমি অকণমান মানে পুৰা সম্পূৰ্ণ পৰিণত নোহোৱা স্পন দিওঁ যাতে তেওঁলোকৰ যাওঁতে যিটো টেম্পাৰেচাৰ পায় তাতো কাৰণ ফুল মেচিয়ৰ স্পন দিলে যাওঁতে যিটো সময় লাগিব কাৰণ তেওঁলোকেতো গৈয়ে ইমিডিয়েট নেক্সট ডে ধৰক স্পনিং নকৰে অলপতো সময় লাগে সেই হিচাপত আমি দূৰত্ব চাই পেলাই স্পনখিনি সদায় কৰোঁ আৰু বহুতো এনেকুৱাও হয় আপোনাৰ স্পন ধৰক লৈ গ'ল 20-25 দিন আপোনাৰ স্পন পেলাই থৈ দিছে তেনেকুৱা ক্ষেত্ৰত কি হয় আপোনাৰ কেতিয়াও আপুনি সেই স্পনৰ পৰা ভাল ফল নাপায় কাৰণ কণ্টামিনেটেড হৈ যায় গতিকে এইটো খুব দৰকাৰী যে এটা মিনিমাম পিৰিয়ডতহে আপোনালোকে খুব বেছি 3-4 দিন ৰ'ব মানে তাতকৈ বেছি দিন কিন্তু মানে থৈ দিলে স্পন আৰু তেনেকুৱা আমাৰলৈ বহুত ফোন আহে একেবাৰে নতুন যিখিনি ব্যক্তিয়ে এই খেতি আৰম্ভ কৰিব খুজিছে তেওঁলোকে বীজটো ল'ব বীজ লোৱাৰ কথাখিনি মই পাতিম ইতিমধ্যে আমাৰ ফোন এটা আহিছে আৰু ফোনটো প্ৰথমতে লৈ লওঁ কাৰণ আমি এইটো আগতীয়াকৈ ল'ব লাগিব হেল্ল' হয় হেল্ল' কওক শুনিছোঁ আপোনাৰ পৰিচয়টো দিয়ক হয় মই জিন্তু হালৈ কৈছোঁ ছয়গাঁৱৰ পৰা কৈছে ছাৰ নমস্কাৰ নমস্কাৰ হয় মোৰ আচলতে প্ৰশ্ন তেনেকুৱা ধৰণৰ নাই মই আচলতে মই 2018 পৰা মাছৰুম খেতি কৰিছোঁ আৰু কামৰূপ কেভিকে মই ট্ৰেইনিং লৈছিলোঁ মোৰ হস্পিটেল মেমৰ ওচৰত ট্ৰেইনিং লৈছিলোঁ তেতিয়াৰ পৰা মই মাছৰুমৰ খেতি কৰি আছোঁ মই ক'ব বিচাৰিছোঁ অলপ আগতে এজন বক্তাই কৈছিলে বজাৰখন কেনেকৈ পাম তো মই সেইটোক লৈ ক'ব বিচাৰিছোঁ যে বজাৰখন ফটকে আমি যেনেকৈ ঘৰত আলহী আহিলে মাংস কিনিবলৈ বা মাছ কিনিবলৈ বজাৰলৈ যায় কিন্তু মাছৰুম কিনিবলৈ আজিলৈকে কোনেও যোৱা মোৰ চকুত পৰা নাই গতিকে ঠিক তেনেকুৱাকৈ আমি যদি আগৰ ধৰণৰকে যদি আমি চব্জি বজাৰত যেনেকে মাছৰুমবিলাক উলিয়াই দিছোঁ চব্জিৰ দৰে তেনেকে উলিয়াই দিলে আপোনাৰ তেনেকে মাছৰুম চেল নহ'ব কাৰণ আমি নিউজত পাই থাকো যে বিষাক্ত কাঠফুলা খাই গোটেই পৰিয়ালৰো মৃত্যু হোৱা কিবা কিবি এনেকুৱা তো আমাক নিৰ্দিষ্ট এটা লেভেল লাগিব ভিজিটিং কাৰ্ড লাগিব বা এনেকুৱা ধৰণৰ কিছুমান উচ্চ চিন্তা কৰিলে আমি নিশ্চয় বজাৰখন পাম আৰু মই 2018 পৰা মাছৰুম কৰি আছোঁ ছয়গাঁৱত প্ৰথমতে মই কৰিলোঁ আজি ছয়গাঁৱত প্ৰায় 30খন আৰু গোৱালপাৰা ৰঙিয়া মিলি কিনে মোৰ আণ্ডাৰত প্ৰায় 35-40খন ফাৰ্ম আছে আৰু তেওঁলোকৰ বজাৰখিনি ময়ে চম্ভালি আছোঁ ময়ে চাই আছোঁ খুব ভাল লাগিল আপোনাৰ যিখিনি সফলতা খুব ভাল লাগিছে আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ আপুনি প্ৰশিক্ষণটো কেইদিনীয়া লৈছিলে প্ৰশিক্ষণ মই প্ৰথম অৱস্থাত কেভিকেট লৈছিলোঁ 5 দিনীয়া প্ৰশিক্ষণ আৰু সেইটো প্ৰশিক্ষণ লৈ মই যেতিয়া আৰম্ভ কৰিলোঁ মনস্মিতা মেমে মোৰ আগ্ৰহ দেখি তেখেতে মোক হিমাচল প্ৰদেশত উচ্চ ট্ৰেইনিঙৰ কাৰণে পঠালে লগত তেতিয়া মই জাকাৰিয়া ছাৰকো মই তাত লগ পাইছোঁ বছৰৰ পৰা লগ পাইছোঁ তেখেতকো মই তো তেনেকে মই ইয়াত 35-40 কথা বতৰা খুব ভাল লাগিছে কাৰণ আপুনি প্ৰশিক্ষণ ল'লে আপোনাৰ কথাখিনি কেনে আমাৰ সকলো শ্ৰোতাৰ কাৰণে বিশেষকৈ যিসকল ব্যক্তিয়ে নতুনকৈ কাঠফুলা খেতি আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ কাৰণে আপোনাৰ কথা অভিজ্ঞতাখিনি খুব গুৰুত্বপূৰ্ণ কাৰণ কিয় আপুনি 5 দিনীয়া প্ৰশিক্ষণ এটা লৈ সংযোগ স্থাপন কৰিলে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আৰু আমাৰ উদ্যান শস্য বিভাগৰ জাকাৰিয়া ডাঙৰীয়াকো আপুনি লগ পাইছিলে তাৰপিছত আপুনি কৰা খেতিটোৰে 2000 চনৰ পৰা কৰি আছে কৰাৰ পিছত আপোনাৰ সেই অঞ্চলটোত কেইবাজনো কৃষক আগবাঢ়ি আহিছে আৰু আপুনি এটা বৰ ভাল কথা কৈছে যে ভাল লাগিছে যে আমি মাছ কিনিবলৈ যাওঁ মাংস কিনিবলৈ যাওঁ হয় মই এইখিনিতে অকণমান ক'ব বিচাৰোঁ জিন্তু হালৈ এজন খুব ভাল মাছৰুম এণ্ট্ৰপ্ৰিনিয়ৰ তেখেতক বহুতেই নাজানে আৰু তেখেতৰ আণ্ডাৰত আমাৰ এতিয়া মানে মাছৰুম গাঁও 3খন গাঁও আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ ছয়গাঁও এৰিয়াত আৰু তেওঁ যিটো কথা ক'লে তাৰমানে বহুত ফাৰ্ম মানে কৃষকৰ এনেকুৱা হয় মাছৰুম প্ৰডাকশ্যন কৰে কিন্তু তেওঁলোকে ওলাই গৈ মাছৰুমখিনি বিক্ৰী কৰিব নোৱাৰে যিহেতু তেওঁ উন্নত প্ৰশিক্ষণপ্ৰাপ্ত হয় গতিকে তেখেতে যিখিনি মাছৰুম প্ৰডিউচ কৰে মই কি কৰোঁ মই মোৰ টেকনিকেল গাইডেঞ্চত কৰিলে মই এটা লেবেল কৰোঁ
মানে নাম এটা দিয়ে সাপোজ ফাৰ্মখনৰ তলত লিখো আণ্ডাৰ টেকনিক্যাল গাইডেন্স অফ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ সেই টেগটো পোৱাৰ লগে লগে বজাৰখনত অকমান সুবিধা হয় বিশ্বাসযোগ্যতা বাঢ়ে বিশ্বাসযোগ্য কাৰণ যিটো কথা ক'লে বা এনে ওপেন পাচলি নিচিনাকে তো আমি মাছৰুমটো এৰি দিব নোৱাৰো বহুতখিনি কথা আছে আৰু তেখেতৰ নিচিনাকে যদি আমাৰ অসমত আৰু বহুত চুকে কোণে যুৱক যুৱতী মাছৰুম কৰি আছে গতিকে তেখেতসকলো যাতে এনেকুৱা অনুপ্ৰেৰণাৰ উচ্চ হিচাপে দেখি যাতে ওলাই আহে তাকে আমাৰো এটা অনুৰোধ থাকিলে মানে অনুষ্ঠানৰ পৰাই লগতে মই অলপ যোগ কৰিব বিচাৰিছো একচুয়ালি জিন্তু হালৈ আমাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেন্টৰ যেটো স্কিম আছে হয় একচুয়ালি এটা মানে যিসকলে একচুয়ালি সাইন্টিফিক বৈজ্ঞানিক পদ্ধতিত মাছৰুম খেতি কৰিব বিচাৰে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে আৰু যোৱা বছৰ এপ্লাই কৰোতে জিন্তু হালৈ ইতিমধ্যে সিলেক্ট হৈছে তেওঁ হয়তো স্কিমটোৰ যেটো বেনিফিট এটো অলপতে পাব আৰু অলপ ক'ব বিচাৰিছো যে একচুয়ালি যিসকল আহে মোৰ ওচৰত বহুত সময়ত মানে মাছৰুমৰ কি কৰিব খেতি কৰাৰ আগতে তেওঁ ভয় কৰে যে মাৰ্কেট ক'ত পাব কিন্তু এটা বস্তু কি হয় যে আপুনি য'ত খেতি কৰি আছে তাৰ ঠিক ওচৰে পাজৰে চাব এটা মাইক্ৰো মাৰ্কেট ক্ৰিয়েট হয় তাৰমানে আপোনাৰ ঘৰৰ ওচৰে পাজৰে যিখিনি মানুহ আছে হয়তো ইনিশিয়ালি খাব নুখুজিব কিন্তু আপুনি হয়তো এনেকুৱা হ'ব যে 200 গ্ৰাম 100 গ্ৰাম আপুনি দিব লাগিব দি পেলাই তেওঁলোকে যেতিয়া ফাৰ্ষ্ট খাব তাৰ পিছত কিন্তু তেওঁলোকে কিনি ল'ব আৰু মই দেখিছো যিমান মোৰ ওচৰত আহিছে ভয় কৰিছে মই যেতিয়া সাহস দিছো যে আপোনালোকে কৰক আপোনালোকে মাৰ্কেট পাব তেওঁলোকে কিন্তু ঘূৰি পেলাই আকৌ মোৰ ওচৰত আহা নাই কোৱা নাই যে স্যাৰ মাৰ্কেট পোৱা নাই তেওঁ সবে মাৰ্কেট পাইছে আৰু ধুনীয়াকৈ তেওঁলোকে ব্যৱসায়টো আগুৱাই লৈ গৈ আছে ধন্যবাদ জাকাৰিয়া আপুনি মাৰ্কেট যে পায় সেইটো মানে উৎপাদন হোৱাৰ লগে লগে গুণগত মান মানে কাঠফুলা যদি উৎপাদন কৰে মাৰ্কেটটো আছে কাৰণ এতিয়া কোনো মানুহে ৰৈ থকা নাই সকলোৱে আৰু এই পুষ্টিকৰ অতি আমাৰ যেহেতু উপযোগী আৰু এইখিনি সময়ত সকলোৱে আদৰি লৈছে আৰু লয়ে গতিকে মাৰ্কেটটো মানে মাৰ্কেটৰ হয় চিন্তা কৰিবলগীয়া নাই এটা বিষয় নহয় জানো আৰু মানে আৰু এটা কি আমি ধৰক মাছৰুমটো এটো কাৰণে পেলনি না যায় আমি ড্ৰাই কৰি শুকান অৱস্থাত আমি থৈ দিব পাৰো শুকাই পেলাই পেকেট কৰি আমি 6 মাহৰ পৰা এবছৰলৈকে থব পাৰো আৰু মানে ফ্ৰেছ ৰ মানে মাছৰুমতকৈ আমি যেতিয়া শুকাই পেলাই বিক্ৰী কৰো তাৰ আপোনাৰ বজাৰ দাম মূল্যটো যথেষ্ট বেছি পায় তাৰ পৰিপুষ্টিও বাঢ়ে ভিটামিন ডি কন্টেন্টটো বাঢ়ি যায় ড্ৰাই কৰাৰ লগে লগে সেইটো এটা বহুতে ভাবিব পাৰে যে সতেজ মাছৰুমতকৈ শুকানটোৰ কি জানি মানটো কম নেকি সেইটো নহয় না আৰু এটা ভাল খবৰ আছে তাৰমানে একচুয়ালি ভিটামিন ডি সিনথেসিস এতিয়া সব ভিটামিন ডি 90% মানুহৰ ভিটামিন ডি ডেফিচিয়েন্সি আছে আজিকালি ডক্টৰ বিলাকে ভিটামিন ডি লিখে না এতিয়াতো যেহেতু ইমিউনিটি বঢ়োৱাৰ কথা কৈছে গটে ডি ভিটামিন লাগে সূৰ্যটো আমি ৰদাব লাগে নিজৰ গাটো ঠেক ল'ব লাগে আমালৈ ফোন আহি আছে আমি পিছৰ ফোনটো আমি লৈ লওঁ প্ৰথমতে হেল্ল' নমস্কাৰ কওক ক'ৰ পৰা কৈছে মই ডিব্ৰুগড় চাবুৱাৰ পৰা কৈ আছো হয় কওক কি নাম মই ডিব্ৰুগড় চাবুৱাৰ পৰা কৈ আছো হয় নমস্কাৰ মই ফুকন কওক মাছৰুম উৎপাদক সন্থাৰ সভাপতি আচ্ছা মই আপোনালোকৰ প্ৰগ্ৰামটো চাই আছো নমস্কাৰ ভাল লাগিছে হয় ধন্যবাদ আৰু লগতে মই গোস্বামী বাইদেউক নমস্কাৰ জনাইছো জাকাৰিয়া ছাৰকো নমস্কাৰ জনাইছো লগজনৰ ধৌলিৰ লগ পোৱা নাই ছাৰ মই ক'ব বিচাৰিছো যে মাছৰুমৰ চাহিদা খুবেই বেছি বিশেষকৈ উজনি অসমত মাছৰুমৰ চাহিদা খুবেই বেছি মাছৰুম আমি যিমানখিনি লাগে ইমানখিনি উৎপাদন কৰিবহে পৰা নাই গতিকে মানে আমি যদি আৰু অলপ চৰকাৰৰ সহায় পাওঁ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকক যদি আমি এই মাছৰুম খেতি কাঠফুলা খেতি কৰিবলৈ যদি উৎসাহিত কৰিব পাৰো তেতিয়া ধৰক সুস্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে ভাল প্ৰটিন পাব আৰু কৃষকৰ কিছু উন্নতি হ'ব হয় খুব আপোনাৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ আৰু আপোনাৰ যিখিনি অভিজ্ঞতা আপোনাৰ মুখেৰে ওলাইছে অন্য আমিও শুনি সুখী হৈছোঁ আৰু যিসকল আমাৰ যি দৰ্শক তেওঁলোকেও নিশ্চয় অনুপ্ৰাণিত হ'ব আৰু সাহস পাব কাৰণ যিসকলে এই খেতি কৰি আছে এই খেতি আপোনালোকে যেতিয়া ক'ব যে এইটো খেতিৰ কোনো অসুবিধা নাই ইয়াত আপোনালোকে উপকৃত হৈছে সফল হৈছে আপোনালোকক সাৰথি কৰিয়েই এই নতুন খেতিটো আমি সম্প্ৰসাৰণ কৰিব লাগিব একচুয়ালি ফুকন ডাঙৰীয়াৰ বিষয়ে অলপমান জাষ্ট মই ক'ব বিচাৰিছো তেখেতে একচুয়ালি বয়স কিন্তু 67 এৰাউণ্ড কিন্তু তেখেতে ইমান এক্টিভ তেওঁ ট্ৰেইনিঙত এক্সপিৰিয়েঞ্চ আছে এক্টিভ আৰু যথেষ্ট মানে হেল্পফুল তাৰমানে যিখিনি খেতিয়ক তেওঁৰ লগত আগবাঢ়ি আহিছে তাৰমানে তেওঁ আগবঢ়াই লৈ গৈছে যথেষ্ট মানে শলাগ ল'বলগীয়া
আৰু তেওঁ ইতিমধ্যে আপোনাৰ চোলানতো হিমাচলতো মই পঠাইছিলোঁ তেখেতে গৈ পেলাই সেইখিনিও ট্ৰেইনিং কৰি আহিছে আৰু যথেষ্ট হেল্পফুল গতিকে এনেকুৱা মানুহ আগবাঢ়ি আহিলে তেওঁলোকৰ জৰিয়তে যথেষ্ট মানে নিউ এণ্টাৰপ্ৰেনিয়ৰ ক্ৰিয়েট হ'ব বুলি মই ভাবোঁ আমি পাম গতিকে আমাৰ শুভেচ্ছা আছে অভিনন্দনো জনাইছোঁ আমাৰ পিছৰ ফোনটো আমি লৈ লওঁ হেল্ল' হয় নমস্কাৰ পৰিচয়টো দিয়ক আমি কাঠফুলা বিজ্ঞান উৎপাদন কেন্দ্ৰ সেই নেকি হয় মই ট্ৰেইনিং এটা ল'ব বিচাৰোঁ কাঠফুলাৰ বিষয়ে আপুনি ক'ৰ পৰা কৈছে মই নলবাৰীৰ পৰা কৈছোঁ নলবাৰীৰ পৰা কৈছে আপুনি প্ৰশিক্ষণ ল'ব খুজিছে এইটো খুব ভাল কথা মহিলা মহিলাৰ কাৰণেতো বৰ ভাল খেতি নহয়নে হয় মানে আচলতে কি হয় আপুনি অকণমান মানে আমাৰ প্ৰশিক্ষণবিলাক আমি কৃষি বিজ্ঞান কেন্দ্ৰ সদায় কৰি থাকোঁ কিন্তু ধৰক এতিয়া নলবাৰীতো কৃষি বিজ্ঞান কেন্দ্ৰ আছে প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ লগত আমি মাছৰুম প্ৰশিক্ষণৰ মানে দিহা আমাৰ থাকে আমাৰ কাৰ্যাৱলীত গতিকে আপুনি নলবাৰী প্ৰশিক্ষণ কৃষি বিজ্ঞান কেন্দ্ৰও যোগাযোগ কৰিব পাৰে নতুবা মোৰ লগতো পাৰে যোগাযোগ কৰিব কাহিকুছিত আছে গুৱাহাটীৰ কাহিকুছিত আমাৰ কাহিকুছিত আজাৰা আৰু আমি 5 দিনীয়া প্ৰশিক্ষণ দিওঁ অলপতে আমি 26 দিনীয়া মাছৰুমৰ এটা মই প্ৰশিক্ষণ দিলোঁ তাত অকল মানে ঠাণ্ডা দিনত কৰা জাতেই নহয় আমি যেনেকৈ বেলেগ বেলেগ সময়ত গ্ৰীষ্মকালীন কৰা জাত বা আমি হাই মেডিচিনেল ভেলু থকা চিটাকে মাছৰুম বিভিন্ন মাছৰুম বিনামূলীয়া একো পইচা নালাগে খালি আপোনালোকৰ আগ্ৰহটো লাগে অকণমান যোগাযোগ কৰিব লাগে আপোনালোক ওলাই আহক আৰু মোৰ লগত মই প্ৰশিক্ষণটো আপোনালোকক তেতিয়া কৰাই দিব পাৰিম মানে গতিকে গুৱাহাটীৰ আজাৰত আছে কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহিব যোগাযোগ কৰিলে আমাৰ মাজত থকা বাইদেউ কটকী শৰ্মা বাইদেউ আমাক সহায় কৰি দিব আমাৰ পিছৰ ফোনটো আমি লৈ লওঁ হেল্ল' 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 হয় নমস্কাৰ কওক হেল্ল' হয় শুনিছোঁ আপোনাৰ পৰিচয়টো দিয়ক আৰু কি সুধিব বিচাৰিছে কওক गुड इवनिंग হয় গুড ইভিনিং मैं करीमगंज से बोल रहा हूँ अच्छा बोलिए मैं करीमगंज से बोल रहा हूँ आपका नाम क्या है मेरा नाम सुभाषिष सरकार जी बोलिए कौक अपनी की खबर खुलिसे मैं 2002 से मशरूम कर रहा हूँ लगभग 16-17 साल हो गया मेरा 16-17 साल बहुत एक्सपीरियंस अच्छा बहुत अच्छा बात है कौक अभी मैं फिलहाल स्पॉन प्रोडक्शन भी शुरू किया हाँ इस साल पिछले साल इस साल अक्टूबर में मैं मैडम ये काईकुची से मुझे ये सोलान में भेजा था वहाँ से मैंने प्रोडक्शन के लिए ट्रेनिंग किया फिर मैंने ठीक है ऐसे अपना फिर जनवरी में मैंने खुद किया स्पॉन प्रोडक्शन ट्रेनिंग के लिए फिर इसमें मैं वैल्यूएटेड थोड़ा ये लाइन में खराब है लेकिन आपका जो इतना बड़ा एक्सपीरियंस है 16-17 साल का और अपन तेखते কৈছে যে সোলানত পঠাইছে বিভাগৰ পৰা আসলতে আমাৰ সোলানখনক আমি হিমাচল প্ৰদেশৰ সোলানক মানে মাছৰুমৰ ক্যাপিটেল বুলি গণ্য কৰা হয় মানে আমাৰ ভাৰতবৰ্ষৰ যদি কাঠফুলা খেতি বা মাছৰুম খেতিৰ ডাঙৰ যেটো নেতৃত্ব লৈছে সোলান আৰু আমাৰ যিসকল খেতিয়ক আগবাঢ়ি আহিছে তেওঁলোকে আৰু কেতিয়াবা সুযোগ দিয়া হয় সোলানত যাবলৈ মই এনেকুৱা এটা কথা যে অকল কামৰূপ জিলা বুলি নহয় মই যেহেতু মই মানে কেনেকুৱা কৰোঁ অসমৰ বিভিন্ন জেগা চুকে কোণে বহুত মাছৰুম খেতিয়ক আছে কিন্তু বহুতে আজিলৈকে কোনো এনেকুৱা সুবিধা একো পোৱা নাই উচ্চ প্ৰশিক্ষণৰ কাৰণে গতিকে তেনেকুৱা কৃষকসকলক উলিয়াই আনি যাতে এটা এক্সপোজাৰ দিব পাৰোঁ সেইটো চেষ্টা কৰিছোঁ গতিকে ধৰক এই মঞ্চৰ পৰাই মই আজি অনুৰোধ কৰিছোঁ আমি নজনা আৰু অজ্ঞাত হয়তো বহুত কৃষক থাকিব পাৰে তেওঁ বহুত বছৰৰ পৰা মাছৰুম কৰি আছে কিন্তু তেওঁলোক ধৰক আগবাঢ়ি অহা নাই গতিকে আমাৰ লগত আহি যোগাযোগ কৰিব নিশ্চয় আমি এই সুবিধা আপোনালোকক কৰি দিম আৰু আমাৰ হেল্ল' কৃষি দৰ্শনৰ এইটোৱে এটা উদ্দেশ্য যে আমি বিভিন্ন বিশেষজ্ঞ আমাৰ এই ষ্টুডিঅ' মজিয়াত আহে
আৰু আপোনালোকৰ সৈতে কথা পাতাই দিয়া হৈছে। আজি আপোনালোকৰ সন্মুখত আপোনালোকে নিজেই প্ৰমাণ পাইছে। বিশেষজ্ঞ কৃষি বিজ্ঞান কেন্দ্ৰ আছে ডক্টৰ কটকী শৰ্মা, আৰু আমাৰ মাজত আমাৰ নডেল অফিচাৰ প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ আছে জাকাৰিয়া ডাঙৰীয়া। তেওঁলোকৰ লগত ইতিমধ্যে তেওঁলোকে এই আঁচনিত জড়িত হৈ পেলাই বিভিন্ন সুবিধা আগবঢ়াইছে, আৰু বহু কাঠফুল উৎপাদকে আমালৈ ইতিমধ্যে তেওঁলোকৰ ফোন কৰি পেলাই তেওঁলোকৰ অভিজ্ঞতা আমাৰ মাজত বিনিময় কৰিছে, যিটোৱে প্ৰমাণ কৰি দিছে যে এইটো এটা সফল উদ্যোগ হ'ব পাৰে। আৰু যিসকলে ইতিমধ্যে আজি ভাবি আছে কৰোঁ নে নকৰোঁ, বজাৰ পাম নে নাপাম, সুদনি কৰি ৰাখিব নালাগে, কাৰণ এতিয়াৰ যিটো কম সময়তে অধিক উপাৰ্জনৰ যিটো কথা আহিছে যে, আৰু আমাৰ স্থানীয়ভাৱে কম মানে আমাৰ বিনিয়োগ কৰি বেছি টকাৰ প্ৰয়োজন নাই, খেতি দিশৰ আৰম্ভ কৰি ডাঙৰ ট্ৰেক্টৰ নালাগে, নহয়নে? ইয়াত কি লাগে? হয়তো আৱৰ্জনা অকণমান লাগে, মই আৱৰ্জনা বুলি কৈছোঁ। ধান খাৰ সকলোৰে আছে, আৰু 100 টকীয়াৰ বীজ অকণমান স্পন লৈ যাব লাগে। তাৰ আগতে 5 দিনীয়ামান প্ৰশিক্ষণ দিব লাগে, আৰু প্ৰশিক্ষণ দিবলৈ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ বিজ্ঞানী সাজু হৈ আছে। কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ উদ্যান শস্য বিভাগৰ লগত যোগাযোগ কৰক। অকণমান আপোনালোকৰ আগ্ৰহৰ প্ৰয়োজন আছে। তেনেহ'লে আমি আৰু এটা ফোন আহিছে, ফোনৰ ল'বলৈ আগবাঢ়িছোঁ। হেল্ল', হয় নমস্কাৰ। নমস্কাৰ। কওক, ক'ৰ পৰা কৈছিল আপুনি? মই পাঠশালা ভোগপুৰ। মোৰ এতিয়া কিন্তু বয়স 70 বছৰ হৈছে। নমস্কাৰ, কি নাম আপোনাৰ? ফাৰ্ম এখন খুলিব ইচ্ছা খুবেই আছে। আপোনাৰ নামটো ক'ব নেকি? মাছৰুম। না, আপোনাৰ নামটো? বিনয় শৰ্মা। শৰ্মা দেও, 70 বছৰ বয়স, আপুনি কাঠফুলা খেতিৰ আগবাঢ়ি আহিছে। আপোনাক অতি আমি ভাল পাইছোঁ। আমাকো উৎসাহিত কৰে, বিজ্ঞানীসকল উৎসাহিত হৈ যাব। এতিয়া আপোনাক পাঠশালাৰ পৰা কৈছে, তেখেতক আপোনাক কি সহায় কৰিব লাগিব বা? মোক এতিয়া এই নতুনকৈ আৰম্ভ কৰিব লাগিলে কি কৰিব লাগিব? আপুনি মন দি শুনক। হয়, প্ৰথমতে মই আপোনাক এই মঞ্চৰ পৰা মানে প্ৰণাম জনাইছোঁ। আপুনি এই বয়সত আগবাঢ়ি আহিছে, যে ইচ্ছাটো খুব ডাঙৰ কথা মানুহৰ। আৰু ধৰক প্ৰথম আমাৰ মাছৰুমৰ বীজটো ক'ত পায় আমি অলৰেডি এইখিনি কথা পাতিলোঁ। গতিকে জাকাৰিয়া তেখেতো আছে, ডাঙৰীয়া ময়ো আছোঁ। মাছৰুমৰ বীজৰ কাৰণে আমাৰ লগত যোগাযোগ কৰক। আৰু আমাৰ মাছৰুম খেতি কৰিবলৈ একদম সহজতে কেঁচা সামগ্ৰী যিবিধ লাগে সেয়া হ'ল আমাৰ ধান খেৰ আমাৰ অসমত সহজলভ্য কেঁচা সামগ্ৰী। তাৰপিছত আমাৰ পলিথিনৰ মোনা লাগিব, সেইখিনিও আমি ধৰক এতিয়া গোটেইখিনি মোৰ বুজাব অকণ অসুবিধা নালাগে। এইটো মানে মই আপোনাক থুলমূলকৈ এইটোৱে কৈছোঁ যে আপোনাক আৰম্ভণি কৰিবলৈ হ'লে অকণমান যোগাযোগ কৰক। পাঠশালাত আছে, আপুনি বেছি দূৰতো নাই। অকণমান যদি গুৱাহাটীলৈ আহে, 2টা ঠাই পাব, এটা খানাপাৰালৈ আহক, উদ্যান শস্য গৱেষণা আমাৰ যিটো সঞ্চালকালয় আছে বা কৃষি সঞ্চালকালয় চৌহদত কাঠফুলা পৰীক্ষাগাৰ আছে, তাত আমাৰ মাজত আজি থকা জাকাৰিয়া দেও আছেই। আকৌ গুৱাহাটীৰ পশ্চিম কোণত আজাৰাত আছে কৃষি বিজ্ঞান কেন্দ্ৰ। কৃষি বিজ্ঞান কেন্দ্ৰত আপুনি আজি আমাৰ এই মঞ্চত উপস্থিত থকা মোৰ ডক্টৰ মধুস্মিতা কটকী শৰ্মাক পাব। আপোনালোকে আহি এবাৰ লগ ধৰি পেলাই সামান্য যিখিনি কথা আগ্ৰহ জনাই দিয়ক, তেওঁলোকে বাকীখিনি কথা দিব। আৰু সকলো কথাই বিনামূলীয়া। স্পনৰ কাৰণে সামান্য অকণমান টকা দিব লাগিব, বাকীখিনি আপোনালোকৰ হাতৰ মুঠিত। আৰু অতি কম ঠাই লাগে, আৰু বৰ জ্যেষ্ঠসকলৰ কাৰণে আৰু ভাল, কিয় কষ্টও কম। একেবাৰে ঘৰত যেতিয়া আপুনি নিজে কৰা ৰুমটোতে কোঠাটোত যেতিয়া কাঠফুলা হ'ব, সেইখিনি সদায় চালে পৰিপূৰ্ণ হ'ল নহয়, এটা মানসিক শান্তি। বনাবলগীয়া নাই, হতাশা নাহে। আৰু মানে তাতকৈও মানে কি উৎপাদনকৈও আমি যদি নিজে কৰা মাছৰুমখিনি আমি খাওঁ আমাৰ দেহৰ কাৰণে। অলৰেডি তেখেতে জাকাৰিয়া ডাঙৰীয়াই কৈছে যে আমি মাছৰুম খালে আমাৰ কি বেমাৰ আমি নোহোৱাকৈ আমি ৰাখিব পাৰোঁ। গতিকে আমি অন্য বাৰু উপাৰ্জনটো বাদ দিছোঁ, কিন্তু গোটেই পৰিয়ালৰ মানুহখিনিও যদি আমি স্বাস্থ্যৱান হৈ ৰাখিব পাৰোঁ, সেইটো এটা খুব ডাঙৰ মানে ধৰক মাছৰুম খেতিটো কৰাটো। এতিয়া যিটো মানে আমাৰ সকলোৱে দেহৰ প্ৰতিৰোধী ক্ষমতা কেনেকৈ বঢ়াব লাগে, সেইটোৰ কাৰণে একদম হাবাথুৰি খাই আছে। এতিয়া আমি এইটো পাইছোঁ যে কাঠফুলাৰ যদি সামগ্ৰী আমাৰ নিয়মিতভাৱে সেৱন কৰে, আমাৰ বহু প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়, যথেষ্ট পৰিমাণে বাঢ়ে। তাৰমানে ধৰক একচুৱেলি কাঠফুলাত আপোনাৰ মই কৈছোঁ ভিটামিন, মিনাৰেল, এণ্টিঅক্সিডেণ্ট। এণ্টিঅক্সিডেণ্ট আজিকালি চাব আপুনি ডক্টৰৰ ওচৰত যদি কোনোবাই যায় এণ্টিঅক্সিডেণ্ট লিখে, টেবলেট লিখে, কিন্তু সেইবিলাক কেমিকেল। আৰু এইটো হ'ল একচুৱেলি অৰ্গেনিক, মানে প্লেণ্ট চ'ৰ্চৰ পৰা আহে। এইটো কোনো ধৰণৰ আপোনাৰ লেবৰেটৰী চাইণ্টিচিছ কৰা নহয়।
গতিকে এই যিটো এণ্টিঅক্সিডেণ্ট এই এণ্টিঅক্সিডেণ্ট আল্টিমেটলি গৈ পেলাই কি হ'ব এণ্টিঅক্সিডেণ্ট আমি ভিটামিন চি ভিটামিন এ ভিটামিন ই আৰু কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে এণ্টিঅক্সিডেণ্ট খোৱা মিনছ আপুনি চাব যিজন মানুহে সদায় মাছৰুম খাই থাকে তেওঁৰ চাব কনষ্টিপেশ্যন নহয় তেওঁৰ গেছৰ প্ৰব্লেম নাই তেওঁৰ একচুৱেলি লাইফষ্টাইলটো এনেকুৱা হৈ যায় তেওঁলোকৰ স্কিনৰ চাব স্কিনৰ যিটো ব্ৰাইটনেছ সেইটো একচুৱেলি এণ্টিঅক্সিডেণ্টে আনে ছালৰ যিটো ব্ৰাইটনেছ গতিকে একচুৱেলি মাছৰুম যদি ফাৰ্ষ্ট কথা হ'ল চাব আপুনি মই এটা ছাৰ্ভে পঢ়িছিলোঁ নেশ্যনেল হেল্থ ছাৰ্ভে যিটো 4 এইটো 17-18ত হৈছিলে তাতে কৈছে আমাৰ ইণ্ডিয়াত আপোনাৰ 84% চিলড্ৰেন আইদাৰ ষ্টাণ্টেড অৰ ৱেষ্টিং ডেট মিনছ ডিউ টু মাল নিউট্ৰিশ্যন মানে যিটো মাল নিউট্ৰিশ্যনৰ কাৰণে আজি 84% চিলড্ৰেন তেওঁলোকে প্ৰপাৰলি গ্ৰোথ হোৱা নাই তাৰ মানে কি আমাৰ যিটো নেশ্যন তাৰমানে আমি যিটো খাওঁ হোৱাট উই ইট ডেট ইজ দ্য য়েছ গতিকে আমি ইন ফিউচাৰ যদি এটা ভাল মানে হেল্ডি নেশ্যন হ'ব লাগে তেনেহ'লে আমাৰ ফাৰ্ষ্ট হেল্থটো ঠিক ৰাখিব লাগিব আৰু মই ভাবোঁ যে একচুৱেলি মাছৰুম কাল্টিভেশ্যনৰ থ্ৰুৱেদি আমি হেল্থ ঠিক ৰাখিব পাৰোঁ প্ৰত্যেক ফেমিলিত ছেকেণ্ডলি নেক্সট যিটো জেনেৰেশ্যন আহি আছে কাৰণ কি যিজন আপোনাৰ গৰ্ভৱতী মহিলাই মাছৰুম খাব তেওঁৰ আল্টিমেটলি গৈ পেলাই তেওঁ বেলেঞ্চ ডায়েটটো পালে থ্ৰু মাছৰুম আৰু এইটো কৰাৰ পিছত আল্টিমেটলি নেক্সট জেনেৰেশ্যন যিটো আহিছে এইটো হেল্ডি নেশ্যন আহি আছে হেল্ডি জেনেৰেশ্যন আহি আছে আৰু সেইটো একচুৱেলি প্ৰপাৰলি নেশ্যন বিল্ডিঙত হেল্প কৰিব আদাৰৱাইজ আমাৰ চাওক এতিয়া বেছিভাগৰে লাইফষ্টাইল ডিজিজ আৰম্ভ হৈছে আমাৰ মানে ডায়েবেটিছ কেঞ্চাৰ ৰেছপিৰেটৰী প্ৰব্লেম আৰ্থৰাইটিছ এইবিলাক একচুৱেলি যদি আমি প্ৰপাৰলি হেল্থ মেইনটেইন কৰিব লাগে বা আজি COVID-19 যদি আমাৰ প্ৰতিৰোধ ক্ষমতা ইমিউনিটি বঢ়াব লাগে আমি মাছৰুমটো ল'ব লাগিব গতিকে মাছৰুমৰ ওপৰত একচুৱেলি সাংঘাতিক মানে কি হয় আমাৰ ভাৰতত খুব কম এতিয়া আমাৰটো চাইনা মেইন হয় এক্সাক্টলি এতিয়া তাত আমাৰ বাহিৰত কি হয় আপোনাৰ পাৰ কেপিটা কনজাম্পচন এজন মানুহে বছৰেকত আপোনাৰ 20 পৰা 25 কেজি মাছৰুম খায় য'ত আমাৰ ভাৰতত মাত্ৰ আপোনাৰ 40 পৰা 60 গ্ৰাম এজন মানুহে বছৰেকত গতিকে আমাৰ ইমান বেছি কমি আছে গতিকে এতিয়া পুৰা আমাৰ এনেকুৱা এটা সময় আহি পৰিছে যে সজাগতা কৰি মানে জংঘলৰ পৰা স্পেচিছ আনি খোৱাতকে যদি আমি খেতি কৰিব পৰা জাত আমি নিজে ঘৰতে কৰি খাওঁ তেতিয়া আমাৰ যেখেতে যিখিনি কথা ক'লে আমি বেলেন্স নিউট্ৰিয়েন্ট সেইকাৰণে আমি মাছৰুমক পাৱাৰ হাউচ অফ নিউট্ৰিয়েন্ট বুলি এক্স্যাক্টলি গোটেই মাছ মাংস কণী যিমান প্ৰটিন আছে তাতকৈ 100 গুণে বেছি প্ৰটিন মাছৰুমত আছে আপোনাৰ ফাইবাৰ আছে আৰু বিটা গ্লুকেন যিটো আছে এটো যে আমাক ইমিউনিটি COVID-19 ৰ ইমিউনিটি আমি বিল্ড আপ কৰিব লাগে এই গোটেইখিনি মাছৰুমত আছে তাৰমানে গতিকে আজিৰ পৰা আপোনালোকে অনুসন্ধান কৰক আপোনাৰ ওচৰত যদি কোনোবা কাঠফুলা বা মাছৰুম উৎপাদক আছে যদি কেতিয়াও খোৱা নাই সেই তেনেকুৱা উৎপাদকৰ পৰা যোগাযোগ কৰি এবাৰ তাৰ সোৱাদটো লওক মই ভাবোঁ মোৰ বিশ্বাস আছে অন্য 10 জনৰ নিচিনা কোনো ইয়াক আৰু দ্বিতীয়বাৰ নাখাওঁ বুলি নকয় সকলোৱে দ্বিতীয়বাৰৰ কথা চিন্তা কৰিব আৰু আমাৰ যি আপুনি যি ফোন কৰিছিলে পাঠশালাৰ পৰা 70 বছৰ বয়স বুলি আপুনি নিজেই কৈছে এইখিনি সময়ত যদি আপুনি আগবাঢ়ি সফল হ'ব পাৰে আমি শুভেচ্ছা আছে আপোনালোকে পাৰিবই সফল কাৰণ তাৰ কাৰণে অকণমান আপোনাক কিছু তথ্য লাগিব সামান্য এটা আগ্ৰহ প্ৰকাশ কৰক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ কৃষি বিভাগৰ আমাৰ যি টেলিফোনত যোগাযোগ কৰিলেও হ'ব টেলিফোন নম্বৰটো ক'ব পাৰিব নেকি হয় মোৰ টেলিফোনৰ নম্বৰটো কৈ দিছো মোৰ 840-395-3926 আকৌ এবাৰ কৈ দিয়ক 840-395-3926 আপোনাকে মানে মই যিকোনো সময়ত মোক ফোন কৰিব পাৰে মাছৰুম সম্পৰ্কীয় যেনেকুৱা যি তথ্য লাগে মই যিমান পাৰো সহায় কৰিম আৰু মোৰ লগত তেখেত আছে জাকাৰিয়া আমি দুইজনে মিলি কাম কৰি আছো গতিকে আমি ভাবো আপোনালোক সফল হ'বই তাৰমানে হয় মোৰ ফোন নম্বৰটো দি দিও লিখি লওক 600-11-70-408 আকৌ কৈছো 600-11-70-408 গতিকে হয় কন্টাক্ট কৰিব কোনো প্ৰবলেম নাই এনি টাইম প্ৰত্যক্ষভাৱে বিজ্ঞানীৰ লগত কথা পাতিব পাৰিব তেখেতসকলে নিজেই কৈছে যে কাঠফুলাৰ বিষয়ক যি কথা পাতক তেখেতসকলে সাজু আছে কোনো তেখেতসকলে সদায় সহায় কৰিবলৈ সাজু আছে ইতিমধ্যে যথেষ্ট আপোনালোক ব্যস্ত আনকি এই কোভিডৰ সংক্ৰান্ত সময়তো ফোন যোগেও আমাৰ এই বহু কাম হৈ আছে অনলাইনত বুলি কয় আজিকালি গতিকে ফোনতো আপুনি পাঠশালাৰ পৰা হওক কৰিমগঞ্জৰ পৰা আমালৈ ফোন কৰিছে ডিব্ৰুগড়ৰ পৰা আপোনালোকৰ খেতিয়ক আমাৰ মানুহ আছে গতিকে সকলোৱে যোগাযোগ কৰিব লাগিব আৰু এই যিটো আন্দোলন এই আন্দোলন মই ভাবোঁ যে অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ এই পৰিৱেশত আৰু এই কাঠফুলা এটা যুগান্তকাৰী এটা পৰিৱৰ্তন আনিব পাৰে মই জাষ্ট অলপমান এড কৰিছোঁ এইটো যিটো পচিবিলিটি আছে ইন ফিউচাৰ
মাছৰুমৰ চাব মানে চাইনাৰ কথাটো ওলাইছিলে আমাৰ মেডামে ক'লে চাইনাত একচুৱেলি পপুলেশ্যন এৰাউণ্ড 139 crore আমাৰ এৰাউণ্ড 132 এনেকুৱা কিন্তু তেওঁলোকে একচুৱেলি ৱৰ্ল্ডৰ 47% মাছৰুম প্ৰডাকশ্যন কৰে 47% কৰে ফলোড বাই 30% আমেৰিকাই কৰে এণ্ড এনাদাৰ 17% জাৰ্মানী বাকীবিলাকে কৰে কিন্তু ইণ্টাৰেষ্টিং চাব আমাৰ ইয়াতে যিখিনি পেলনীয়া বস্তু দি পেলাই কৰে আমাৰ ছাৰে কৈছে এই কথাখিনি পেলনীয়া বস্তুৰ পৰা একচুৱেলি মাছৰুম কৰিব পাৰে যেনেকৈ খেৰ ধান খেৰ বা যিবিলাক ফৰেষ্ট ৱেষ্টেজ থাকে হৰ্টিকালচাৰেল ৱেষ্টেজ থাকে এতিয়া চাব আমাৰ এৰাউণ্ড 1152 লাখ মেট্ৰিক টন আমাৰ ৱেষ্ট মেটেৰিয়েলছ আছে ইনক্লুডিং ফৰেষ্ট ৱেষ্টেজ আমি মাত্ৰ 0.03% কৰোঁ তাৰ পৰা আমি আমাৰ কণ্ট্ৰিবিউশ্যন টু দ্য ৱৰ্ল্ড 1% অনলি চাওক আমি যদি অলপমান বঢ়াব পাৰোঁ সাংঘাতিক আৰু যিটো কৈছে পাৰ কেপিটা কনজাম্পশ্যন য'ত তেওঁলোকে 25 পৰা ধৰক 18 পৰা 25 কেজিলৈকে এজন মানুহে এক বছৰত খায় চাইনাত আমি মানে 50 পৰা 70 গ্ৰাম মান খাওঁ গতিকে এই যিটো গেপ আছে এই গেপটোৱে মই ভাবোঁ ডাঙৰ অপৰচুনিটি আছে এই গেপটো যদি আমি সম্ভাৱনা এক্সাক্টলি আৰু আমি কেতিয়াবা ভাবোঁ যে বিদেশৰ চাইনাৰ কথা আহিছে চাইনাক আমি যদি আমি যুদ্ধ কৰিবলৈ আহিব যদি ভাবোঁ এইবিলাক এটা সংগ্ৰামৰ ৰাস্তা আৰু এইটো সম্ভাৱনাটো আমি ল'ব পাৰোঁ আকৌ ইয়াত ডাঙৰ গৱেষণাগাৰ নালাগে একো নাই একদম সহজতে ঘৰতে কৰিব পাৰে কম খৰচতে একদম আৰু এটা কথা আপোনালোকে বহুতেই কৈছে বজাৰখন নাপালে আমাৰ কি হ'ব আমি মাছৰুম শুকুৱাই বিক্ৰী কৰিম আচাৰ বনাম মাছৰুমৰ বিস্কুট কেক তেনেকুৱা ভেলু এডেড প্ৰডাক্টখিনিও আমি বহুত কৰিব পাৰোঁ মুঠতে মাছৰুম যদি এবাৰ কৰে আপোনালোকে কেতিয়াও নাভাবিব আপোনালোকে সদায় মানে আমাৰ এইখিনি COVID-19 সময়ত মানে আত্মনিৰ্ভৰশীল অসমৰ দিশে এখোজ বুলি ক'লে আমি কিন্তু মাছৰুমটোকে প্ৰথমতে এনেই ধৰক এতিয়া মোৰ যিটো ধাৰণা খুব কম ঠাই লাগে কিমান কম ঠাইত কৰিব পাৰি বেছি ঠাইখিনি বাৰু পাৰিম কিমান কম ঠাই ধৰক আমাৰ এনে এটা ষ্টেণ্ডাৰ্ড চাইজ আছে এতিয়া ধৰক আমি যদি 600 পৰা 650 বেগ যদি আমি ওলমাই কৰিব পাৰোঁ আমি মানে 2-3টা চিষ্টেমত কৰিব পাৰোঁ আমি ৰেক কৰি থ'ব পাৰোঁ মাছৰুমৰ বেগ নতুবা আমি একোডাল ৰছীত 3-4টা টোপোলা আঁৰি থ'ব পাৰোঁ এনে আমাৰ ধৰক 20 ফুট বহল 15 ফিট দীঘল আৰু মানে হাইটটো 10 ফুট মানত তেনেকুৱা আমি 600 বেগ আমি কৰিব পাৰোঁ আৰু আমাৰ এটা বেগত সদায় আমাৰ 100 গ্ৰাম বীজ লাগে 1 কেজি আমি 10টা টোপোলা কৰিব পাৰোঁ আৰু এটা টোপোলাৰ পৰা আমাৰ খুব কমকৈ ধৰিলেও আপোনালোকে 1.5 কেজি অয়েষ্টাৰ মাছৰুমৰ কথা কৈছোঁ দেই যিটো ঠাণ্ডা দিনত কৰে 1.5 কেজি মাছৰুম পাবই আৰু যদি আমি হোলচেল প্ৰাইচ মানে পাওঁ 80 পৰা 100 পাব ৰ মাছৰুম আৰু গুৱাহাটী চিটিৰ ভিতৰতো বহুত দাম 200 টকা মুঠতে কোনো পধ্যে পেলনি নাযায় আৰু এটা প্ৰশ্ন বহুতে কৰে যে বাইদেউ মাছৰুমখিনি কৰিলোঁ এতিয়া যিখিনি টোপোলাটো থাকি গ'ল আমি কি কৰিম সেইখিনি আপোনালোকে অৰ্গেনিক মেনিয়ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আমি যি ঘৰত শাক পাচলি ফুলনি খেতি হয় কাৰণ তাত আমি এটা ভেঁকুৰ হয় মাছৰুমটো তাত ইমানখিনি নিউট্ৰিয়েণ্ট থাকে তেখেতে অলৰেডি মেনশ্যন কৰিলে সেই নিউট্ৰিয়েণ্টৰ মানে মাছৰুমৰ যিখিনি মাইচিলিয়েল গ্ৰথটো ধান খেৰখিনি থাকি যায় গতিকে আমি সেইখিনি জৈৱিক সাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ পিছত এতিয়া এটা প্ৰশ্ন আহে ধৰক ইতিমধ্যে বহুখিনি আমাৰ মাজত ব্যক্তি আছে যিয়ে মাছৰুম কাঠফুলা খেতি কৰি আছে নহয়নে আমালৈ ফোনো কৰিছে তেওঁলোকক আপোনালোকে পৰামৰ্শ কিবা দিব পাৰেনে যে এতিয়া আমাৰ অসমখনতো বতৰে এনেকুৱা বাধা দিয়ে বেমাৰ আজাৰো নিশ্চয় হয় গতিকে সেই ক্ষেত্ৰত কিবা সাৱধানতা মাছৰুম খেতিত প্ৰধান সমস্যা হ'ল আমাৰ কিছুমান মানে প্ৰথমৰ পৰা আমি মাছৰুম খেতি কৰিব যাওঁতে সাৱধানতা অৱলম্বন কৰিবই লাগিব যেনেকৈ প্ৰথম আপুনি স্পনখিনিয়ে যদি আপোনাৰ বীজাণুযুক্ত হয় বীজাণু থকা হয় তেতিয়াহ'লে তাৰ পৰা খেতি কৰিলে ডেফিনেটলি তাত মাছৰুমটো কণ্টামিনেটেড হ'বই গতিকে প্ৰথম আমি মাছৰুমৰ স্পনটো চাব চ'ৰ্চটো ভাল হয়নে নহয় ধান খেৰৰ কোৱালিটিটো চাব লাগিব আহু ধান নহয় শালি ধানৰ ল'ব তেনেকৈ কিছু বহুতখিনি আছে মানে সেইখিনি সাৱধান ল'ব লাগিব আমালৈ ফোন এটা আহিছে এবাৰ পিছৰ ফোনটো আমি লৈ লওঁ হেল্ল' হয় শুনিছোঁ ক'ৰ পৰা কৈছিলে কওক ক'ৰ পৰা কৈছিলে আপোনাৰ পৰিচয়টো দিয়ক নাম কি হেল্ল' সম্ভৱ সংযুক্ত বিচ্ছিন্ন হৈ গ'ল অকণমান এটা ইয়াৰ কথাত এটা যোগ দিওঁ আমি অলপ দিনৰ পৰা মন কৰিছোঁ তেখেতেও মন কৰিছে জাকাৰিয়া ডাঙৰীয়াই যে ৱেষ্ট বেংগলৰ পৰা বহুত মাছৰুম আহে ফৰ্মেলিন দি পেলাই তেওঁলোকে আমাৰ ইয়াত বজাৰখন লৈ আছে কিন্তু সেই কামটো আমি আমাৰ অসমীয়া যুৱতীসকলে কিয় কৰিব নোৱাৰোঁ ফৰ্মেলিনযুক্ত মাছৰুম খোৱাতকৈ যদি আমি অৰ্গেনিকভাৱে প্ৰস্তুত কৰি বিক্ৰী কৰোঁ আমাৰ দেহৰ কাৰণে বহুত ভাল সেইটো
আৰু ফৰ্মেলিন অৱশিষ্টটো আমাৰ কাৰণে ক্ষতি কৰে আমাৰ মাছ আনকি মীনৰ যিখিনি মাছ আহে সেইখিনিতো বহুত ধৰিছে খাদ্য বিভাগৰ বা আমাৰ যোগান বিভাগে ধৰিয়ে আছে গতিকে যদি বাহিৰৰ পৰা অহা বজাৰত আমাৰ বীজখিনি তাত বিষাক্ত থাকে ফৰ্মেলিন থাকে আমি নিজে অৰ্গেনিক জৈৱিকভাৱে প্ৰস্তুত কৰোঁ আৰু আমাৰ যেহেতু ওচৰতে ভূটান আছে মেঘালয় আছে নাগালেণ্ড আছে আৰু যিজন সুভাষিছ চৰকাৰ কৰিমগঞ্জৰ পৰা ফোন কৰিছে তেখেতৰ 12,000 টোপোলা তেওঁৰ ফাৰ্মত এতিয়াও ওলমি আছে 12,000 আৰু তেওঁৰ বজাৰখন আইজললৈ তেখেতে পঠিয়াই আছে গতিকে আমাৰ বজাৰৰ একো চিন্তা কৰিবলগীয়া গতিকে আইজল বা মিজোৰামত যিটো চাহিদা তাত যদি কৰিমগঞ্জৰ পৰা তেখেতে হেৰি কৰিছে আমাৰ ইয়াতে নামনি অসমত আমাৰ ওচৰত আছে ভূটান আছে বা পশ্চিমবংগ আছে বা ওচৰত আমাৰ ছিকিম আছে এই সকলোতে আমি বা মেঘালয়ত আমি গ্ৰহণ কৰিব পাৰোঁ সুভাষিছ চৰকাৰে একচুৱেলি 2 বছৰমান আগতে আমাৰ ট্ৰেইনিং লৈ পেলাই এই স্পনৰ কাৰণে স্পনৰ প্ৰডাকশ্যনৰ কাৰণেতো ট্ৰেইনিং ভাল কৰিছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি তেওঁ ছাবচিডি যিটো এমাউণ্ট সেইটো পাইছে আৰু তেওঁৰ ইণ্টাৰেষ্টিং হ'ল যে তেওঁৰ ধৰক এতিয়া মান্থলি ইনকাম তেওঁ কোৱা মতে তেওঁ যথেষ্ট ইনকাম মানে ধৰক মোৰ দেন 50,000 পাৰ মান্থ এইটো বৰ ভাল মানে এনকাৰেজমেণ্ট পাব লগা তাৰমানে সেইকাৰণে মই কথাটো ক'লোঁ আৰু এটা কথা এতিয়া ধৰক গোটেই অসমখনত স্পন যিখিনি লগা হয় আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক বা ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আমি ফুলফিল কৰিব নোৱাৰোঁ গতিকে যদি যুৱ সমাজ যদি স্পন প্ৰডাকশ্যনো এটা কৰিব পাৰে সেইটো এটা ভাল মানে যথেষ্ট ভাল তাৰ কাৰণে যিখিনি আৰু ধৰক টোপোলাটোও কৰিব পাৰে টোপোলা সেইটো এটা পাৰে ৰেডিমেড টোপোলা থাকে তেনেকুৱা ৰেডিমেড টোপোলা কৰি এতিয়া বাটন মাছৰুমটো বহুতে ভয় কৰে বনাবলৈ যে কম্পোষ্ট বনাওতে এটো বহুত মানে বেছি টাইম লাগে গতিকে সেই কম্পোষ্টটো বনাই যদি আমি পেকেট কৰি বিক্ৰী কৰোঁ গুৱাহাটী চিটিৰ মাজতে আমাৰ মানুহে ল'ব ঘৰত আমি ফ্লেটত ৰাখিব পাৰিব সেইটোৱে যেনেকৈ ধৰক এতিয়া গুৱাহাটীতো খুবেই প্ৰয়োজন আনকি আমি টাবত যে শাক পাচলি বা ফুল খেতি কৰিবলৈ টাবত দিয়া মাটিটো পাবলৈ নাই অথচ সেই টাবত দিয়া মাটি ইতিমধ্যে কিছু উদ্যোগে বিক্ৰী কৰিবলৈ লৈছে কিন্তু চাহিদা ইমান বেছি বিক্ৰীটোৰ কাৰণে যথেষ্ট সমস্যা গতিকে আমি যদি এনেকুৱাকৈ মাধ্যমখিনি যিখিনি মিডিয়ামত আমাৰ কাঠফুলা খেতি হয় সেইটোও যদি কোনোবাই ব্যৱসায় হিচাপে লয় মই ভাবোঁ এইটো এটা সম্ভাৱনা আছে বটন মাছৰুম সম্পৰ্কে একচুৱেলি কি হ'ল যোৱা বছৰ মোৰ অভিজ্ঞতা এটা তাৰমানে পাঞ্জাৱৰ পৰা ধৰক ল'ৰা এজন আহি পেলাই আপোনাৰ একচুৱেলি লখিমপুৰত কৰিছিলে কেইজনমান লগ হৈ পেলাই তাৰমানে একচুৱেলি আমাৰ ইয়াতে কি হ'ল বটন মাছৰুমৰ কাৰণে 20 ডিগ্ৰী বা 22 ডিগ্ৰী মেক্সিমাম এনেকুৱা ধৰণৰ টেম্পাৰেচাৰ লাগে আমি যিটো ডিচেম্বৰ বা জানুৱাৰী আমি এটা ক্ৰপ কৰিব পাৰোঁ তেওঁলোকে একচুৱেলি লখিমপুৰত যিটো কৰিলে তেওঁলোকে পঞ্জাৱতকৈ আমাৰ ইয়াতে একচুৱেলি প্ৰডাক্টিভিটি ভাল প্ৰডাকশ্যনটো ভাল মানে তাতে যিটো 14 কেজিৰ যিটো পেকেট থাকে মানে সেই পেকেটৰ পৰা এনে জেনেৰেলি 2 কেজিমান 2.5 কেজিমান হয় ইয়াতে কিন্তু 3 কেজিৰ পৰা 3.5 কেজি হৈছে বতৰে সহায় কৰে বতৰে সহায় কৰিছে এক্সেক্টলি মই সেইটো কথা ক'ব বিচাৰিছোঁ বাটন মাছৰুম 1 কেজি পাবলৈ হ'লে আপোনাৰ মাত্ৰ 15 টকা খৰচ কৰি আমি 1 কেজি বাটন মাছৰুম পাব পাৰোঁ আৰু বাটৰ মাছৰ দাম যথেষ্ট বেছি আৰু আমি যদি ডাঙৰ হোটেলত যাওঁ ৰেষ্টুৰেণ্টবিলাকত দেখিব বা আজিকালি কেন নট আহে চব বাটন মাছৰুম ব্যৱহৃত গতিকে আমাৰ দুজনমান এতিয়া গঢ়ি উঠি আহিছে আগবাঢ়ি আহিছে এইবছৰ আমি দুজনে কথা পাতিছোঁ বাটন মাছৰুমটো আমি আগুৱাই লৈ যাম এইবাৰ ধৰক আৰু বাটন মাছৰুমৰ ধৰক যিহেতু হোটেলবিলাকত বা ডাঙৰ যিখিনি আমাৰ হেৰি আছে যথেষ্ট কেন কৰি পেলাই বিক্ৰী কৰাৰো থল আছে এনে ধৰক আপোনাৰ মোটামুটি মানে 250 পৰা 300 টকা পাৰ কেজি আপোনাৰ বটন পাব ইয়াতে মানে তেওঁলোকে মানে মাৰ্কেট পাই যাব গতিকে মই যথেষ্ট বেনিফিট হ'ব এইটো আৰু এই ক্ষেত্ৰত ধৰক মোৰ এটা প্ৰশ্ন হয় এতিয়া চেগা কোনোবাই অকলে খৰিকৈ কামটো কৰাতকৈ কোনো নতুন ঠাইত কেইবাজনৰ মানুহ বেছি ভাল আপোনাৰ গ্ৰুপত কৰিলে এতিয়া জিনটো হালৈ সেই কামটো কৰি আছে তেওঁৰ আণ্ডাৰত বহুত কেইজন লৈছে মাৰ্কেটখন তেওঁ চাইছে তেওঁ ধৰক কাৰণ গাঁৱে গৈ প্ৰডাক্টখিনি কালেক্ট কৰি পেলাই তেওঁ হোলচেল প্ৰাইচত তেওঁৰ পৰা বাকীখিনিৰ পৰা কিনি লৈছে কৃষকসকলো উপকৃত হ'ল তেওঁৰো উপকৃত হ'ল গতিকে গ্ৰুপত কৰি মহিলা যিবোৰ আত্মসহায়ক গোট আছে তেওঁলোকে ধুনীয়াকৈ পাৰে আগবাঢ়ি আহি একগোট হৈ কৰিবলৈ গতিকে এইটো প্ৰত্যাহ্বান আমি ল'বই লাগে যিহেতু একেবাৰে কম খৰচতে আৰম্ভ কৰিব পৰা বিষয় আমি মাত্ৰ 1% দিওঁ নহয় ভাৰত পৃথিৱীত অনলি 1% মই মানে অতি সন্তোষ পাইছোঁ কাৰণ কিয় 1% আমি দিওঁ আমাৰ সম্ভাৱনা আছে 99% নহয়নে 99% আমি কাম কৰিবলৈ পাৰিম তাৰমানে আমাৰ ৰাস্তাটো আছে আমাৰ ফোন এটা আকৌ আহিছে ফোনটো লৈ লওঁ
হেল্ল' হেল্ল' নমস্কাৰ হয় নমস্কাৰ মই তাৰমানে এতিয়া হেৰি চাই আছো তাৰমানে কৃষিখন চাই আছো হয় হয় ইয়াতে তাৰমানে মানুহে কৈ আছে এতিয়া এইখিনি চাই মানে মোৰ মনটো বহুত তাৰমানে হেৰি হৈছে এতিয়া এই বিষয়ে তাৰমানে ঘৰত কৰিব লাগিলে কি কৰিব লাগিব হয় আপুনি ক'ৰ পৰা কৈছিল বুলি ক'লে মই মঙলদৈৰ পৰা কৰিছো মঙলদৈ ঠিকে আছে মঙলদৈতো কৃষি বিজ্ঞান কেন্দ্ৰ আছে আপুনি হয় আৰু নহলে মোৰ আমাৰ দুজনে ফোনৰ নম্বৰ আমাৰ দুগৰাকী বিশেষজ্ঞৰ ফোন নম্বৰটো আকৌ এবাৰ লাগিলে কৈ দিব আপুনি লিখি লওক নহলে বাইদেউৰ ফোন নম্বৰটো লৈ লওক হয় মোৰ ফোন লিখি লওক নম্বৰটো হয় মই কৈছো তেখেতে ঘৰত মানে আগ্ৰহী কৰিবলৈ পাৰে ঘৰত পাৰে মোৰ ফোনৰ নম্বৰটো 840-395-3926 আকৌ এবাৰ কৈছো আকৌ এবাৰ কৈছো 840-395-3926 জাকাৰি ডাঙৰীয়া আপুনি এবাৰ কৈ দিয়ক হয় মোৰ নম্বৰটো কৈ দিছো 600-11-70-408 আকৌ কৈছো 600-11-70-408 গতিকে কোনোবাই যদি ভাবিছে মই বেলেগৰ কথা নহয় নিজৰ ঘৰৰ কাৰণে কৰোঁ তেতিয়াও পৰামৰ্শ দিব বিশেষজ্ঞ বিভাগ আছে আৰু বিভাগৰ যথেষ্ট আঁচনি আছে নহয় জানো আছে অকণমান আভাস দিব নেকি জাকাৰি ডাঙৰীয়া একচুৱেলি আমাৰ যোৱাবাৰ যিটো এইটো পেপাৰত দি দিয়ে একচুৱেলি যোৱাবাৰ জুলাই মাহত আমাৰ পেপাৰত এইটো এডভাৰটাইজমেণ্ট দিছিলে তাতে একচুৱেলি বহুত HMNEH বুলি কয় সেইটোৰ আণ্ডাৰত বহুতকেইটা স্কিম আছিলে তাৰ ভিতৰত মাছৰুমৰ একচুৱেলি দুটা স্কিম আছিলে এটা আছিলে আপোনাৰ মাছৰুমৰ প্ৰডাকশ্যনৰ কাৰণে আৰু এটা আছিলে আপোনাৰ স্পন প্ৰডাকশ্যনৰ কাৰণে গতিকে মাছৰুমৰ আপুনি খেতি কৰাৰ কাৰণে 7.5 লাখ 7.5 লাখ টকাৰ আপোনাৰ স্কিমটো তাৰে আপুনি গভৰ্ণমেণ্ট ছাবচিডি আছে 40% তাৰমানে 3 লাখ টকা আৰু সেইটো ইতিমধ্যে একচুৱেলি চিলেকশ্যন পাই গৈছে আমাৰ চিলেকশ্যন বৰ্ডে চিলেক্ট কৰিছে এই বছৰ হয়তো এগেইন সেইটো আৰম্ভ হ'লে আপোনাৰ হয়তো পেপাৰত এডভাৰটাইজমেণ্ট দিব আপোনালোকে যোগাযোগ কৰিব আমাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আৰু স্কিমটো সম্পৰ্কে জানি ল'লে আপোনালোকে সেইধৰণে প্ৰিপেয়াৰ্ড হ'ব পাৰে মানে কেতিয়াবা এইবিলাক যথেষ্ট সহায় হয় গম নাপায় বহুতে এটা যদি প্ৰকল্প লয় মাছৰুমৰ তাৰে আপোনাৰ 3 লাখ টকাই সাবসিডি ৰেহাই দিব আৰু সেইখিনি কোনে দিব উদ্যান শস্য বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু তাৰ কাৰণে খানাপাৰাৰ যিটো মূল অফিচ আছে তাতে পৰীক্ষাগাৰ আছে এবাৰ নিজে যদি আহি যায় তেতিয়াহ'লে এবাৰ জাকাৰি ডাঙৰীয়াৰ বা এটা পৰামৰ্শ ল'ব পাৰিব আৰু কেনেকেনো বীজ প্ৰডাকশ্যন হয় স্পন প্ৰডাকশ্যন হয় এটা আভাস পাব আৰু কেনেকে এই আঁচনিৰ সুবিধা ল'ব পাৰি কাৰণ যোৱা বছৰ কিছুমানে ল'লে এতিয়া আকৌ আগন্তুক বছৰত আপোনালোকে ল'ব লাগিব আৰু সেইটোৱে আমাৰ আনন্দ বা আমাৰ সফলতা নহয় জানো ভাল লাগে যেতিয়া তেওঁলোকে কষ্টৰে এবাৰ বহুত গিজনে পালে তাই আমালৈ ফোন কৰিছে যে মেডাম এইবাৰ আমি স্কিমটো পালো সেইখিনি আমাৰ সাকসেস তেওঁলোকে যেতিয়া ভালকে কৰিব ধৰক সেইটোৱে কাৰণ ইয়াতে মই দেখিছো আপোনালোক এটা কথা থাকে যে কাঠফুলাৰ খেতিটো আমাৰ কাৰণে এনেই কাঠফুলাৰ যিটো সেৱন কৰা কথা কাঠফুলা আমাৰ বহুত জনগোষ্ঠীয় বা আমাৰ লোকক যিটো কৃষ্টি তাত কাঠফুলা বনৰ পৰা লৈ খোৱা এটা অভ্যাস এটা আছিলে যিটো যথেষ্ট বিপদজনক বহুত বিপদজনক ইতিমধ্যে বহুত মানুহৰ এই বিষক্ৰিয়া হৈ পেলাই মৃত্যু মুখতো পৰিছে গতিকে আপুনি এই বিষয়ে কি ক'ব মই আচলতে এইটো কথা কওঁ কাগজৰ পত্ৰ আমি খুব পাই থাকো যে বিষাক্ত কাঠফুলা খাই মৃত্যুৰ মুখত কৰা কিন্তু তাৰ পিছতো দেখো এনেকুৱা নিউজ অহাৰ পিছতো বহুত মানুহে এতিয়াও ভয় নকৰি তেনেকে জংঘলৰ পৰা আনি কাঠফুলা খাই আছে কিন্তু এই ভুলটো কেতিয়াও নকৰিব আপোনালোকে চাও আপোনালোকৰ বহুতৰ কেলে খাই জংঘলৰ পৰা আনি কাৰণ আপোনালোকে তাৰ খোৱাৰ খাদ্যৰ তৃপ্তিটো পাইছে সেইকাৰণে খাই আছে গতিকে আমি যদি সেই খেতিটো যদি একেই হোৱাত পাব তাতকে বৰঞ্চ ভাল টেষ্ট পাব যদি নিজে আপোনালোকে নিজৰ ঘৰত খেতি কৰে জংঘলৰ পৰা মানে নজনা স্পেচিছ আনি কেতিয়াও নাখাব এই মঞ্চৰ পৰা আমি দুজনে আজি অনুৰোধ কৰিছো কাৰণ এইটো আমাৰ অসমত খুব সঘনে ঘটে যোৱা 1.5 মাহত আমি 3টা ইনসিডেন্ট পাইছো
ডিব্ৰুগড়ত ওদালগুৰিত যে 3টা ইনসিডেন্ট যে পাইছো একোটা পৰিয়াল মৃত্যু মুখত পৰিছে আৰু আজিলৈকে তেনেকুৱা কোনো সাইন্টিফিক মেথড হওক বা আপোনাকৰ ট্ৰেডিশনাল মেথড হওক ওলোৱা নাই যে আমি চাই পেলাই এটো আমি ডিফাৰেন্সিয়েট কৰিব পাৰো এটো পয়জনাস নে নন পয়জনাস 100% কেতিয়াও কৰিব আৰু এটো আমি ৰিস্ক কিয় লওঁ আমি যেনিবা গমো পালো বহুতে মোক কয় বাইদেউ আমি ধৰিব পাৰো এটো খাব পাৰি কিন্তু মই একেসাথে কওঁ আপোনাক কেতিয়াও হেতু কাম নকৰিব খেতি কৰক আমি আপোনালোকৰ লগত সদায় আছো আমি আপোনাক আগুৱাই নিম মানে কোনোবা খাই পেলাই তেওঁৰ বিক্ষক্য নহল তেওঁ বাচি গ'ল এটো বেলেগ কথা কিন্তু হেতুকে আমি এটা ভৰসা কৰি আকৌ কোনোবা খাই পেলাই যদি গোটেই পৰিয়ালটোৱে মৃত্যু মুখত পৰে এটা অপঘটনা হয় হেতু নিচিনা দুখ কথা নাই সেই সামান্য ভুলটো আমাৰ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ এটো খেতি অতি সহজ অতি কম খৰচতে অধিক উৎপাদন কৰিব পাৰি গতিকে এই সুবিধাতে এই মঞ্চৰ দ্বাৰা আমি প্ৰাকৃতিকভাৱে যিবোৰ খেতি বনৰীয়াভাৱে কাঠফুলা খেতি হয় সেই খেতি কাঠফুলা সংগ্ৰহ কৰি পেলাই খোৱাৰ যিটো আমাৰ অভ্যাস আৰু অতীজত আছিলে সেইটো অভ্যাস আমি এৰিব লাগিব আৰু দুখৰ বিষয় এইটোৱে আমাৰ কেনেকুৱা হয় যে ধৰক মানে বনৰীয়া মাছৰুম খাই পেলাই কোনোবা এটা পৰিয়ালৰ কোনোবা এজন মৰিলে কিন্তু নিউজটো পাব্লিছটো কেনেকুৱাকে হয় যে মানে কি মাছৰুম খাই পেলাই মাছৰুম খাই মৃত্যু মুখত পৰিলে একচুয়ালি বনৰীয়া বিষাক্ত মাছৰুম খাই পেলাই মৃত্যু মুখত পৰিছে এই বস্তুটো একচুয়ালি কি মেছেজটো নেগেটিভলি আমাৰ মানে এটা সজাগতা অনাৰ গতিকে খুবেই দৰকাৰ আৰু আপোনালোকে এজনে হিজনক কথাখাৰ ক'ব লাগিব আমিতো সবকে লগ নাপাওঁ যে এইটো বিষাক্ত নাখাওঁ আমি খেতি কৰো খেতি কৰিলে আপোনালোক সকলো ফালৰ পৰা স্বাৱলম্বী হ'ব পাৰিব গোটেইবোৰ সেইটোৱে কথা যেনেকে বহু আমাৰ প্ৰকৃতিত বহুত বস্তুৱে আছে কিছুমান খাব পৰা কিছুমান খাব নোৱাৰা বিজ্ঞানীসকলে তাৰ পৰা খাব পৰা বস্তুখিনি যিখিনি কোনো অসুবিধা নাই সেইখিনি খেতিৰ প্ৰণালী আপোনালোকলৈ আগবঢ়াই দিছে সেইখিনি খেতি কৰা উচিত আৰু একেবাৰে ঘৰুৱা নিজৰ কাৰণেও খেতি কৰি খাব পাৰে এনেকুৱা নহয় যে কাঠফুলা খেতি কৰিলে বিক্ৰী কৰিব লাগিব নিজৰ প্ৰয়োজনটো আমি পাৰো মাছৰুমৰ মোটামুটি ধৰক এতিয়ালৈকে প্ৰায় more than 30,000 ভেৰাইটি আছে স্পেচিছ আছে তাৰ ভিতৰত বৈজ্ঞানিকসকলে মানে 200 ৰ পৰা 300 ভেৰাইটি আইডেন্টিফাই কৰিছে যেখিনি খাব পাৰি তেতিয়া আপুনি হিচাপ কৰি চাওক এৰাউণ্ড 99% বিষাক্ত মাছৰুম থাকে বনৰীয়া মাছৰুম বিলাক আৰু সেইকাৰণে আমাৰ হেতুত আমি কেনেকে কি হিচাপে আমি ৰিস্ক লম তাতকে আমি খেতি কৰিব যেনেকে ধানৰ বিভিন্ন জাত আছে নে মাছৰুমৰ খেতি কৰিব পৰা জাত আছে সেইগিটা লগ আমিও সহায় কৰিম কিগিটা খাব আৰু আমাৰ ডাইৰেক্টৰেট অফ মাছৰুম ৰিচাৰ্চ সোলানত ৰিসেন্টলি জুনৰ 15 তাৰিখে তেওঁলোকে আৰু 4টা নতুন ষ্ট্ৰেইন উলিয়াইছে বাটন মাছৰুমৰ 2টা অয়েষ্টাৰ মাছৰুমৰ এটা সিটাকে মাছৰুমৰ এইগিটাত মানে আমাৰ যেটো কোভিড-19 ৰ এগেইনষ্টত আমাৰ ইমিউনিটি বিল্ড আপ হ'ব লাগে আমাৰ আইসিআৰ ডাইৰেক্টৰ জেনেৰেলো কথাটো কৈছে গতিকে আমি এবাৰ কথা পাতিছো আমাৰ অসমত সিটাকে মাছৰুম আৰু বাটন মাছৰুম খুব কম কিন্তু আমি নতুনকে এবাৰ আমি সিটাকে আৰু বাটনৰ ওপৰতো গুৰুত্ব দিম যাতে যুৱ সমাজ মানে আগবাঢ়ি আহে মানে এই কথাটো মানে এনেকুৱা এটা খেতি য'ত শিক্ষিত যুৱ সমাজ বা যিখিনি আমাৰ হেৰি আছে নতুনকৈ প্ৰজন্ম আহিছে তেওঁলোকৰ কাৰণে অতি সহজ কাৰণ ইয়াত আমি ধুনীয়াকৈ নিজৰ আধুনিকভাৱে কোনো বুকাৰ হাতত ভৰিত বুকা নলগাকৈ কৰিব আমি এইটো খেতি কৰিব পাৰো নহয়নে হয় খালি মানে এই প্ৰিকশনখিনি আমি ল'ব লাগিব মাছৰুম ঘৰটো কেনেকুৱা হ'ব লাগিব মানে খুব ৰ'দ নপৰা ঠাই হ'ব লাগিব কাৰণ মাছৰুম খেতি যেটো ঠাণ্ডা দিনত কৰো আমাৰ টেম্পাৰেচাৰ হিউমিডিটিৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু মাছৰুম ঘৰটো পশ্চিম দিশত আমি সদায় কলগছ নিম গছ লগাব লাগিব এনেকুৱা কিছুমান কথা আছে যেটো আমি প্ৰশিক্ষণ বিলাকত খুব ডিটেইলছত গুটেখিনি বুজাই দিও বা আমাৰ দুজনক আপোনালোকে ফোনো কৰিব পাৰে আমি ফোনতো দিহা দিম আপোনালোকক গতিকে এতিয়া লকডাউনৰ সময় আছে ফোনৰ এটা সেৱাটো তেখেতসকলে দিছেই গতিকে আমাৰ সকলো কথাই আমি এটা হয়তো ক'ব পৰা নাই গতিকে এইখিনিকে কৈ এটা আভাস দিব খুজিছিলোঁ তাৰ কাৰণে আমাৰ মাজত উপস্থিত থকাৰ কাৰণে ডক্টৰ দুইগৰাকী বিশেষজ্ঞক আমি ধন্যবাদ জনাই আজি এই অনুষ্ঠানৰ পৰা আমি বিদায় মাগিছোঁ নমস্কাৰ ধন্যবাদ